জন্মদাত্ৰী মাতৃক নৃশংস হত্যাত পাখান পুত্ৰৰ মৰিয়াই মৰিয়াই হত্যা কৰিলে বৃদ্ধা মাতৃক। ৰাজ্যত পুনৰ সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ড। নৰাধম পুত্ৰৰ হাতত প্ৰাণ গ'ল এগৰাকী মাতৃৰ। পুত্ৰই মৰিয়াই মৰিয়াই হত্যা কৰিলে নিজ মাতৃক। বৰপেটা জিলাৰ সৰ্থেবাৰী থানাৰ অন্তৰ্গত মাছদিয়া গাঁৱত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড। শুই থকা অৱস্থাতেই নিজ মাতৃক লাঠিৰে মৰিয়াই মৰিয়াই হত্যা কৰে ২৪ বছৰীয়া চান খান নামৰ পাখণ্ডটোৱে। পাখান পুত্ৰৰ প্ৰহাৰত প্ৰাণ হেৰুওৱা মাতৃগৰাকী ৬০ বছৰীয়া ফুলভানু বুলি জানিব পৰা গৈছে। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আটক কৰিছে হত্যাকাৰী চান খানক। জানিব পৰা মতে হত্যাকাণ্ড সংঘটিত কৰাৰ সময়ত নিচাসক্ত অৱস্থাত আছিল অভিযুক্ত চান খান। মানে কি কালি দুপৰীয়া বোলে আহিছিলে গুৱাহাটীৰ পৰা, ল'ৰাটো গুৱাহাটীত থাকে। অহাৰ পিছত মানে ল'ৰাটো বোলে পাগলৰ দৰে হৈছে, তাৰমানে এনে নিচা কৰি থাকে। তাৰমানে আমিও গম পোৱা নাই ল'ৰাটো অহা বুলি, এনে বেলেগৰ মুখৰ পৰা শুনিছো। পাছত ৰাতি মিনিমাম ৫টামান বজাত মানে কিবা এটা চাউণ্ড পাইছো, আৰু পুৰা মাৰি থকা বুলি চাউণ্ড পাইছো, আৰু মানে মই মল্লো এনেকুৱা চাউণ্ড পাইছো। তেতিয়া মানে আমি শুই আছো, ঘৰটো অলপ মানে দূৰত্ব হ'লেও মানে চাউণ্ডটো পোৱা গৈছে। আৰু তেতিয়া মানে ভাবিলো ক'ত বা কি হ'ল। মিনিমাম ২-৩ মিনিটমান পিছত মানে আকৌ মানে শান্ত হৈ গ'ল। ভাবিলো যে মানে কোনোবাই কিজানি মানে মতাই তিৰিক মাৰি আছে, সেইটো কিজানি সমাধান হৈ গ'ল। আমি উঠি অহা নাই। তাৰপিছত মানে ৬টা, চাৰে ৬টামান বজাত যেতিয়া মানে খবৰ পালো, তেতিয়া আহিলো। আহি কেনে চাওঁ যে সি পাগলৰ দৰে আছে, তাক বান্ধি থৈ দিছে। এনেকুৱা মানে আহি কেনে দেখা পাইছে। তাৰপিছত পুলিচ আহি কেনে তাক লৈ গৈছে। বাহেদি আঘাত কৰা মানে গম পাইছো। আৰু নিজৰ ল'ৰা হয়, মানে নিজৰ ল'ৰাই মানে মাকক মাৰিছে। ল'ৰাটোৰ বয়স মিনিমাম ২৫, মাকৰ ৬০ মান হ'ব। এতিয়া ল'ৰাজন ক'ত আছে? ল'ৰাজন এতিয়া মানে পুলিচৰ জিম্মাত মানে দিয়া হৈছে, এতিয়া থানাত আছে নেকি। কি নাম ল'ৰাজনৰ? চানখা। হয়। ভাইটিখন গুৱাহাটীৰ পৰা আহি কিনে ঘৰত কিবা হৈছে, আমিতো আৰু গম নাপাওঁ। আমি গুৱাহাটীৰ পৰা আহিলোঁ, পিছ ৰাতি শুনা পাওঁ যে মাৰ মাৰছি, ভাইকে ধৰি মাৰছি। সৰু ভাইটি চানখা। মাৰ বয়স ৬০ মান হৈছে। দেখা মতে বাহেদি মাৰছে। আমি ৩ ভাই। আৰক্ষী আহিছে। বৰপেটাৰ পৰা হিফজুৰ খানৰ ৰিপৰ্ট, মাই নিউজ এনি।